নমস্কাৰ এভৰিৱান, মই নিশ্চয় সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈকে। এইফালে আম্মা ৰেডি হৈছে, আনফালে ময়ো ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু আমি গোটেইকেইটা ৰেডি হৈ এতিয়া যাব ওলাইছোঁ মোৰ মাহীহঁতৰ ঘৰত। মানে আমাক ভাত খাব মাতিছে আৰু আমি এতিয়া ধুনীয়াকৈ আহি পালোঁ আৰু আহি পায়ে মাহীয়ে মানে লগ মানে ফল ফকাৰ খাব দিলে আৰু যিহেতু ইমান গৰম ঠাণ্ডা এনেকৈ কিবা কিবি খালোঁ। খাই উঠিয়ে লগ আকৌ মাহী চাহ আনিলে, চাহখিনিও খালোঁ আৰু খাই উঠি দেখিলোঁ আমাৰ মেকআপ চাওকচোন সৰু মাইনাৰ বাপৰে বা ভুটনি আন দেখিছে গাইজ। আনফালে এইটো বুলি আৰু এইফালে হাঁহকেইটা ইমান মৰম লাগি চাওকচোন। আনফালে মাহী ভেন্দি বেঙেনা ফ্ৰাই, ইফালে হাঁহৰ মাংস, ইফালে বৰালি মাছ, আনফালে মাটন গোটেই বনাই ৰেডি কৰি থৈ দিছে। আৰু মোৰ ফেভৰেট বনাইছে কি জানেনে, দালি বটা। অলৱেজ ফেভৰেট। এইফালে মাহী গম পাইছে মোৰ ফেভৰেট কাৰণে মাহী ধুনীয়াকৈ বনাই ৰেডি কৰি থৈ দিছে। আৰু আনফালে আমি আকৌ চাইড আহিলোঁ কিবা এটা কামৰ কাৰণে, বুলি আৰু মই, আৰু আহি কিনে কামটো কৰি এতিয়া ধুনীয়াকৈ গোটেইকেইটা আইচক্ৰীম খাই ঘৰলৈ আহিলোঁ। ইফালে আম্মা আম কাটিছে, আম্মাৰ মোচন চাওকচোন। আৰু আমাৰ আম কাটাৰ দায়িত্ব বেছি। ইফালে ৰিয়াক দেখা পালোঁ, ৰিয়াক বহু দিনৰ মূৰত লগ পালোঁ। ৰিয়া কিন্তু শকত হৈছে দেই গাইজ। আনফালে আমাক ধুনীয়াকৈ ভাত খাব দিলে আৰু ভাতত ইমান আইটেম গাইজ, মানে খাবই নোৱাৰিলোঁ। ইমান আইটেম গাইজ, সঁচাকৈ খাবই নোৱাৰি, মাহী ইমান বনাইছে। আৰু এতিয়া দিলে নহয় ধামাকা বৰষুণ গাইজ, ইফালে ৰিম আৰু ইফালে মই ধুনীয়াকৈ বৰষুণত পূৰা ভিডিঅ' কৰিলোঁ আৰু ভাল লাগে বৰষুণত ভিজি কিনে। আৰু আনফালে মামাহঁতৰ ঘৰত মামাহঁতক মাত দিবৰ কাৰণে আহিলোঁ আৰু এইফালেও আম্মাই পূৰা আম কাটাত ব্যস্ত, কাৰণ আমাৰ আম কাটাৰ জবটো আম্মাই পাইছে মানে। আৰু আনফালে আমাক ধুনীয়াকৈ মামীয়ে চাহ তাহ দিলে, চাহ তাহ ধুনীয়াকৈ খালোঁ। খাই উঠি এতিয়া আকৌ মাহীহঁতৰ ঘৰত আহিলোঁ। মাহী ইফালে কাজ-তাজ দিছে, মাহী পূৰা খাতিৰ কৰিছে একদম, পেট মানে ভৰ্তি কৰি দি পঠাইছে আমাক। ইফালে সকলোকে বাই বাই দি থৈ ধুনীয়াকৈ আমি এতিয়া ঘৰমুৱা হ'ম আৰু সঁচাকৈ বহুত ভাল লাগিল আজি মাহীহঁতৰ ঘৰত দিনটো। আৰু আনফালে ঘৰত আহি কিনে কেকৰ এটা অৰ্ডাৰ আছিল, সেইটো মই ধুনীয়াকৈ বনাই থৈ দিলোঁ আৰু ইফালে ক্ৰীমখিনিও ফেটি থৈ দিলোঁ। আজিলৈ পিছে এৰিছোঁ, নেক্সট ভিডিঅ' লগ পোৱাৰ আশাত বাই।